Do you know about there? Let me discuss about it. আপুনি দেয়াৰ বিষয়ে জানেনে? আজি আপোনালোকৰ বাবে খুব দৰকাৰী টপিক লৈ আহিছো ঠিক আছে বলকচোন আমি শিকো ওকে দেয়াৰ আমি কিতাপত বা ষ্টৰীত বা কওঁতে বা লিখোতে বা শুনোতে তিনিটা দেয়াৰ পাওঁ ঠিক আছে সেই দেয়াৰ কেইটা হল এটা হল THERE ইয়াক আমি দেয়াৰ বুলি কওঁ তাৰ পিছত হল THEY'Re ইয়াকো আমি দেয়াৰ বুলি মাতো নেক্সট হল THEIR দেয়াৰ বুজি পাইছেনে তিনিটা দেয়াৰ আছে মন দিব ইয়াৰ প্ৰতিটোৰ মিনিংটো বেলেগ বেলেগ আকৌ বলকচোন আমি শিকো এই প্ৰথম দেয়াৰটো হল it denotes a place or position মানে হল ঠাইক বুজায় স্থানক বুজায় THERE মানে হল ঠাইক বুজায় স্থানক বুজায় ঠিক আছে নেক্সট হল দেয়াৰ they plus are একেলগে আমি কি কওঁ দেয়াৰ বুলি কওঁ দেয়াৰ মানে হল তেওঁলোক হয় এইবোৰ হয় হেইবোৰ হয় বহুত বচনত ঠিক আছে হেইবোৰ হয় এনেকৰ ক্ষেত্ৰত আমাক they plus are দেয়াৰ বুলি কওঁ আমি ঠিক আছে নেক্সট হল the last দেয়াৰটো হল যে THEIR এই দেয়াৰ মানে হল ইংৰাজী ডেফিনেশন আছে it denotes an adjectival possessive pronoun মানে হল তেওঁলোকৰ বুজায় ঠিক আছে তেওঁলোকৰ বুজায় নতুবা কি আছে এইবোৰৰ বুজায় হেইবোৰৰ বুজায় ঠিক আছে ওকে এতিয়া এক্সাম্পলটো অলপমান চাই লওঁচোন আমি ঠাই হিচাপে কেনেকৈ অৰ্থ হয় বা they plus are হিচাপে কেনেকৈ বাক্যটো বনে আৰু adjectival possessive হিচাপে adjectival possessive pronoun হিচাপে আমি কেনেকৈ অৰ্থ কৰো বলকচোন বাক্য কেনেকৈ বনে প্ৰথম there to hold there is a book on the table মানে হল হেইটা মানে হল টেবুলত এটা কিতাপ আছে টেবুলত এটা কিতাপ আছে তাক বুজাবলৈ এই there ঠাই বুজাই আছে নেক্সট হল they plus are হিচাপে তেওঁলোক হয় হিচাপে কি হয় they are my friends তেওঁলোক মোৰ বন্ধু হয় ইমান ধুনীয়া বাক্য দেখিছেনে নেক্সট হল there এই there to adjectival possessive pronoun হিচাপে তেওঁলোকৰ বুজায় বা এইবোৰৰ বুজায় বা হেইবোৰৰ বুজায় তো example to কেনেকৈ হ'ব চাবচোন those are their books মানে হল হেইবোৰ তেওঁলোকৰ কিতাপ হয় ইমান ধুনীয়া ঠিক আছে তো মই আশা কৰিছো এই কথা আপুনি ধুনীয়াকৈ বুজিব পাৰিছে আৰু এই there তিনিটা দেয়াৰত আৰু ভৱিষ্যতে আপুনি খেলিমেলি নকৰিব ঠিক আছে ইয়াকে কৈ মই এই ভিডিওটো সামৰণি মাৰিছো আৰু আমাৰ এনেকুৱা টিপছবোৰ পাবৰ কাৰণে আমাৰ ভিডিওটো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব ঠিক আছে ধন্যবাদ